ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ অষ্টম অধ্যায় উদ্যোগ পাত্ৰীৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰেণী বিভাজনৰ ভিত্তিত উল্লেখ কৰি উদ্যোগক শ্ৰেণী বিভক্ত কৰা। উত্তৰ: প্ৰতিষ্ঠানৰ আকাৰ, ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ভিত্তিত উদ্যোগসমূহক তলত দিয়া ধৰণে বিভিন্ন শ্ৰেণীত বিভক্ত কৰিব পাৰি। প্ৰথমে আকাৰ অনুযায়ী উদ্যোগসমূহক প্ৰধানকৈ 3 প্ৰকাৰৰ হ'ব পাৰে। প্ৰথমটো হৈছে ঘৰুৱা উদ্যোগ, দ্বিতীয়টো হৈছে ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ। লগতে ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্ৰধানকৈ 5টা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে কৃষিভিত্তিক উদ্যোগ, খনিজ সম্পদ ভিত্তিক উদ্যোগ, ৰাসায়নিক দ্ৰব্য ভিত্তিক উদ্যোগ, বনজ সম্পদ ভিত্তিক উদ্যোগ আৰু প্ৰাণীভিত্তিক উদ্যোগ। উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগক প্ৰধানকৈ 2 প্ৰকাৰ ভগাব পাৰি। সেইকেইটা হৈছে মৌলিক উদ্যোগ আৰু উপভোগ্য বস্তুৰ উদ্যোগ। ইয়াৰ পাছতে প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগক আকৌ 3 প্ৰকাৰত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে ৰাজহুৱা খণ্ডৰ উদ্যোগ, ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু যৌথ খণ্ডৰ উদ্যোগ। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো হৈছে ঘৰুৱা উদ্যোগ কি? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয়? উত্তৰ: ঘৰুৱা উদ্যোগ অতি ক্ষুদ্ৰ আকাৰৰ উদ্যোগ। সাধাৰণতে ঘৰতে পৰিয়ালৰ মানুহে এই উদ্যোগ গঢ়ি তোলে। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্ৰপাতি বা পৰম্পৰাগত কৌশল প্ৰয়োগেৰে এই উদ্যোগে বস্তু উৎপাদন কৰে। উৎপাদিত বস্তু সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় বা স্থানীয় বজাৰত বিক্ৰী কৰা হয়। ঘৰুৱা উদ্যোগৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ হৈছে মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্তু, আচবাব, আ-অলংকাৰ আদি ঘৰুৱা উদ্যোগৰ দ্বাৰা উৎপাদিত দ্ৰব্য। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো হৈছে ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা। উত্তৰ: ক্ষুদ্ৰ উদ্যোগ। ক্ষুদ্ৰ উদ্যোগত শ্ৰমিকৰ সংখ্যা সীমিত আৰু মূলধনৰ বিনিয়োগ কম। এইকেইটা পইণ্ট ৱাইজত দিয়া হৈছে। সাধাৰণতে থলুৱা কেঁচামাল আৰু শ্ৰমিকৰ ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে। তৃতীয়তে, ক্ষুদ্ৰ উদ্যোগে স্থানীয় লোকৰ আৰ্থিক বিকাশ আৰু ক্ৰয় শক্তি বৃদ্ধিত সহায় কৰে। ইয়াৰ পিছতে বৃহৎ উদ্যোগ হৈছে বৃহৎ উদ্যোগত প্ৰয়োজনীয় শ্ৰমিকৰ সংখ্যা বেছি আৰু এইবোৰত অধিক পৰিমাণৰ মূলধনৰ বিনিয়োগৰ প্ৰয়োজন। দ্বিতীয়তে, বৃহৎ উদ্যোগত বিভিন্ন ধৰণৰ কেঁচামালৰ প্ৰয়োজন হয়। ইয়াৰ লগতে শ্ৰমিকসকল উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰী। তৃতীয়তে, বৃহৎ উদ্যোগবোৰে দেশৰ চাহিদা পূৰণ কৰাৰ উপৰিও আন্তৰ্জাতিক বজাৰৰ চাহিদাও পূৰণ কৰে। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা? এতিয়া প্ৰথমে আমি চাওঁ কৃষিভিত্তিক উদ্যোগনো কি হয়। কৃষিভিত্তিক উদ্যোগ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ বোলে। ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰখাৰ উদ্দেশ্যে কৃষিজাত সামগ্ৰীবোৰক কিছু পৰিমাণে হ'লেও শোধন কৰাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণেই ধান কল, ঘেঁহু কল, চেনি কল, পানীয় অৰ্থাৎ চাহ, কফি উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি গঢ়ি উঠিছে। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্যাপক পৰিমাণে হয় কাৰণে সেইবোৰ অন্য ঠাইলৈ ৰপ্তানিৰ উদ্দেশ্যেও কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো হৈছে খনিজ সম্পদ ভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া। উত্তৰ: খনিজ সম্পদ ভিত্তিক উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী, স্বাভাৱিকতে তাতেই এনেধৰণৰ উদ্যোগ গঢ়ি উঠে। অৱশ্যে আজিকালি পৰিবহণৰ সুবিধা বাঢ়ি অহাৰ কাৰণে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদ ভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱ হৈ উঠিছে। লো-তীখা, এলুমিনিয়াম, তাম, পেট্ৰলিয়াম আদিৰ উৎপাদন খনিজ সম্পদ ভিত্তিক উদ্যোগ হয়। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। মৌলিক উদ্যোগ বুলিলে কি বুজা? উদাহৰণ দি লিখা। মৌলিক উদ্যোগ মানেনো কি? উত্তৰ: যিবোৰ উদ্যোগে অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰে সেইবোৰ উদ্যোগকে মৌলিক উদ্যোগ বোলা হয়। লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয় কাৰণ এই উদ্যোগে যন্ত্ৰপাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্ৰপাতিবোৰে আকৌ অন্য বস্তু বা সামগ্ৰী উৎপাদনত সহায় কৰে। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো হৈছে উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া।
উত্তৰ, উদ্যোগ নিয়ন্ত্ৰণকাৰী কাৰকসমূহ হৈছে শক্তি, অনুকূল প্ৰাকৃতিক পৰিৱেশ, শ্ৰমিক, বজাৰ আৰু পৰিবহণ সুব্যৱস্থা। প্ৰথমটো হৈছে শক্তি। উদ্যোগ এটা চলিবলৈ শক্তি অপৰিহাৰ্য। যিবোৰ অঞ্চলত শক্তি সহজলভ্য সেইবোৰ অঞ্চলত উদ্যোগ সহজে স্থাপন কৰিব পাৰি। সেয়ে কয়লা, খাৰুৱা তেল, জলবিদ্যুৎ উৎপাদন হোৱা অঞ্চলৰ আশে পাশে উদ্যোগৰ অৱস্থান দেখা যায়। দ্বিতীয়টো আছিলে অনুকূল প্ৰাকৃতিক পৰিৱেশ। উদ্যোগ এটা বৰ্তি থাকিবলৈ অনুকূল প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন হয়। অতি উষ্ণ বা শীত প্ৰধান অঞ্চল, বানপানী বা ভূঁইকঁপ জৰ্জৰিত অঞ্চলবোৰত উদ্যোগৰ অৱস্থান কম হোৱা দেখা যায়। তৃতীয়টো হৈছিলে শ্ৰমিক। উদ্যোগৰ বাবে শ্ৰমিক অপৰিহাৰ্য। উন্নত বৈজ্ঞানিক প্ৰযুক্তিৰ জৰিয়তে আজিৰ দিনতো বহুতো কাম সমাধা কৰিব পাৰি যদিও সেইবোৰে শ্ৰমিকৰ স্থান ল'ব পৰা নাই। তাৰ পাছৰটো হৈছে বজাৰ। উদ্যোগ এটাত উৎপাদিত সামগ্ৰীসমূহ বজাৰৰ আৱশ্যক হয়। সেই বজাৰ উদ্যোগটোৰ আশে পাশে নাইবা দূৰৈতো থাকিব পাৰে। এসময়ৰ ইউৰোপৰ ইংলেণ্ড, নেদাৰলেণ্ড, ফ্ৰান্স আদি দেশবোৰে বজাৰ দখলৰ বাবে বিশ্বজুৰি নিজ নিজ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ দৌৰত লিপ্ত হৈছিল। তাৰ পাছৰটো হৈছে পৰিবহণৰ সুব্যৱস্থা। উদ্যোগৰ বাবে পৰিবহণৰ সুব্যৱস্থা থকাটো প্ৰয়োজনীয়। উন্নত পৰিবহণ ব্যৱস্থা থাকিলে উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ দূৰ দূৰণিলৈ সহজে প্ৰেৰণ কৰিব পাৰি। তাৰোপৰি প্ৰয়োজনীয় কেঁচামাল ওচৰত উপলব্ধ নহ'লেও অন্য ঠাইৰ পৰা অনাত অসুবিধা নহয়। ইয়াৰ পাছতে চাওঁ আহা ৮ নম্বৰ প্ৰশ্নটো কি আছে, উদ্যোগৰ অৱস্থানত কেঁচামালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি লিখা। উত্তৰ, সকলো উদ্যোগতে কেঁচামাল প্ৰয়োজন হয়। কেঁচামাল বহুতো উৎসৰ পৰা পাব পাৰি। কিছুমান কেঁচামাল গধুৰ আৰু অন্য কিছুমান আপেক্ষিকভাৱে পাতল কিন্তু সোনকালে নষ্ট হয়। অন্য কিছুমানৰ উৎপাদন প্ৰক্ৰিয়াৰ মাজেদি যাওঁতে পূৰ্বৰ ওজন বহু পৰিমাণে কমি যায়। এইবোৰক ওজন কমা কেঁচামাল বুলি ক'ব পাৰি। সেয়েহে কেঁচামালৰ উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। লুটিখাৰ প্ৰধান কেঁচামাল গধুৰ লোৰ আকৰ হোৱাৰ কাৰণে ইয়াৰ উদ্যোগ সাধাৰণতে লোৰ আকৰ উৎসস্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়নশিল্পৰ প্ৰধান কেঁচামাল কপাহৰ ওজন লঘু হোৱাৰ লগতে উৎপাদন প্ৰক্ৰিয়াত কপাহৰ দৰে কেঁচামালে বিশেষ ওজন নেহেৰুৱায়। সেইবাবে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ'বও পাৰে। সেইদৰে চেনী শিল্পৰ প্ৰধান কেঁচামাল কুঁহিয়াৰ হোৱাৰ কাৰণে এইবিধ শিল্প কুঁহিয়াৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে অৱস্থিত হ'লে সুবিধা বেছি। সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থকা কেঁচা কুঁহিয়াৰ বেছি দূৰলৈ কঢ়িওৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা থাকে। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। ইয়াৰ পাছতে ৯ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ভাৰতৰ লুটিখা উদ্যোগৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, লুটিখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। লুটিখাৰ বৃহৎ উদ্যোগবোৰ সাধাৰণতে ইয়াৰ কেঁচামাল যেনে লোৰ আকৰ, কয়লা, মেংগানিজ আৰু চূণশিলৰ উৎসস্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। লুটিখাৰ ক্ষুদ্ৰ উদ্যোগবোৰ বজাৰৰ ওচৰতো গঢ়ি উঠিব পাৰে। এই উদ্যোগবোৰ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হয় আৰু সেইকাৰণে লুটিখাৰ উদ্যোগবোৰ পৃথিৱীৰ উন্নত দেশবোৰতহে উপলব্ধ হয়। ভাৰতত পৰম্পৰাগত পদ্ধতিৰে লোৰ সামগ্ৰী প্ৰস্তুত কৰি অহাৰ প্ৰমাণ পোৱা যায়। দেশত ইয়াৰ আধুনিক ঔদ্যোগিক উৎপাদন আৰম্ভ হয় 1907 চনত। জামছেদপুৰত JN টাটাই লুটিখাৰ প্ৰথমটো উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। ভাৰতৰ লুটিখাৰ উদ্যোগ প্ৰধানকৈ বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উৰিষ্যা আৰু ছত্তীশগড়ক সামৰি থকা প্ৰখ্যাত মণিক অঞ্চলটোতে সিঁচৰিত হৈ আছে। লুটিখা শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় কাৰণে ইয়াতে এইবিধ উদ্যোগ কেন্দ্ৰীভূত হৈছে। অৱশ্যে পৰৱৰ্তী কালত দক্ষিণ ভাৰতৰ কৰ্ণাটক আৰু তামিলনাডুতো লুটিখাৰ উদ্যোগ গঢ়ি উঠে। দেশখনৰ প্ৰধান লুটিখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে দুৰ্গাপুৰ, বাৰ্ণপুৰ, জামছেদপুৰ, বোকাৰো আৰু ভিলাই। দক্ষিণ ভাৰতৰ চালেম আৰু ভদ্ৰাৱতীতো লুটিখাৰ উদ্যোগ গঢ়ি উঠিছে। বছৰি দেশখনত কেঁচা লো উৎপাদনো 4 নিযুত মেট্ৰিক টনৰো অধিক। ইয়াৰ পাছতে 10 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কপাহী বয়ন শিল্পৰ এটি বিৱৰণ দিয়া। উত্তৰ,
বয়ন উদ্যোগবোৰৰ ভিতৰত কপাহী বয়ন উদ্যোগৰ বিশেষ স্থান আছে। কপাহী বয়ন উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে উচ্চমান সম্পন্ন কপাহ। কপাহ হৈছে এবিধ ওজন নেহেৰুৱা কেঁচামাল। সেয়ে ইয়াৰ উদ্যোগৰ অৱস্থান কেঁচামালৰ উৎস স্থানতেই হওক বা বজাৰৰ ওচৰতেই হওক পৰিবহণ ব্যয়ৰ বিশেষ পাৰ্থক্য নঘটে। অন্যান্য কাৰক যেনে শক্তি, শ্ৰমিক, অনুকূল প্ৰাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদিয়ে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। ভাৰতৰ বিভিন্ন ৰাজ্য যেনে গুজৰাটৰ আহমেদাবাদ, ৰাজকোট, চুৰাট, পোৰবন্দৰ, মহাৰাষ্ট্ৰৰ পুনে, মুম্বাই, কোলাশপুৰ, ঔৰংগাবাদ, মধ্যপ্ৰদেশৰ উজ্জয়িনী, ইন্দোৰ, নাগপুৰ, পশ্চিমবংগৰ কলকাতা, হাওৰা, হুগলী, মুৰ্ছিদাবাদ, তামিলনাডুৰ হালেম, চেন্নাই, মাদুৰাই, কৰ্ণাটকৰ বেংগালুৰু, মহীশূৰ, অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত কপাহী বয়ন উদ্যোগ অৱস্থিত। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা। ভাৰতৰ মানচিত্ৰ এখন আঁকি তাত 3টা লো-তীখাৰ উদ্যোগ আৰু 3টা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা। উত্তৰ: ভাৰতৰ 3টা লো-তীখাৰ উদ্যোগ হৈছে দুৰ্গাপুৰ, জামছেদপুৰ আৰু ৰুৰকেলা। আৰু ভাৰতৰ 3টা কপাহী বয়ন উদ্যোগ হৈছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।